দিব লাগিব ইয়াতে আজৰাই দিয়ক ইয়াতে আজৰাই দিয়ক সকলোলৈকে শুভেচ্ছা আৰু শুভাশীষ জ্ঞাপন কৰিছোঁ। লগতে বন্তি প্ৰজ্বলক পেহালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি কাৰ্যসূচীত পতাকা উত্তোলন কৰিবৰ বাবে মই প্ৰাক্তন আঞ্চলিক পঞ্চায়তৰ সভাপতি গোবিন্দ চন্দ্ৰ দাসদেৱক অনুৰোধ জনাইছোঁ আৰু লগতে তেখেতক সহযোগ কৰিব যোগেন ৰোহিত আছে। अनाधिनायक जय हे भारत भैक विधाता पंजाब सिंधु गुजरात मराठा द्रविड़ उच्चल बंग वृंदा हिमाचल यमुना गंगा उच्चल जलधि तरंग। লগতে মৰম যাচিছোঁ আজি ৭৮ সংখ্যক ভাৰতৰ স্বাধীনতা দিৱস। অৰ্থ হৈছে শান্তি আৰু সেউজীয়া ৰংটোৰ অৰ্থ হৈছে বিকাশ আৰু জাতীয় পতাকাত থকা অশোক চক্ৰটোৰ অৰ্থ হৈছে ধৰ্ম। এই অশোক চক্ৰটোৰ ২৪ডাল দণ্ড আছে। এই ২৪ডাল দণ্ডৰ অৰ্থ বেলেগ বেলেগ। আমি কণমানি ছাত্ৰ জয়সিং ৰোহিত দাসক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ জ্যেষ্ঠ পেহা বদন পেহা আগবাঢ়ি আহে যেনেহে মই প্ৰাৰ্থনা জনাইছোঁ সকলোকে ধন্যবাদ জনাইছোঁ। লগতে উদয়ন কলাকৃষ্টি কেন্দ্ৰৰ সম্পাদক পবিত্ৰ ডক্টৰ দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। আমাৰ কণ কণ শিশুসকলৰ প্ৰতি আমাৰ জয়সিঙে খুব ধুনীয়া এটা মন্তব্য দি থৈ গ'ল। বোধ কৰোঁ সকলোৱে মনত ৰাখিব লাগে। তোমালোকে জানা নাই সকলোৱে প্ৰত্যেকটো ৰঙৰ যি ধৰণে অৰ্থ কৰি গ'ল খুব ধুনীয়াকৈ। প্ৰথমে মই তেখেতলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি ৪৭ চনৰ পৰা যিদৰে দেশখন স্বাধীন হৈ আজি এই মুহূৰ্তলৈ আহিলে, আশা কৰোঁ আগন্তুক দিনত ইয়াতকৈ আৰু খুব সুন্দৰভাৱে দেশ আগুৱাই যাওক। শেষত সকলোলৈকে মোৰ শুভেচ্ছা তথা মোৰ সেৱা জনাই মোৰ দুআষাৰ সামৰণি।